আগে গৈছে নে তই আহিল মেইনলি তাৰমানে সিহঁতৰ মেইন ট্ৰিটমেণ্ট আছে এইটো আৰু সিহঁতে ইয়াত তাৰমানে এইটো কিন্তু এইটো ডেফিনেটলি এইটো বহুত পুৰণি এইটো প্ৰথমতে হেৰি কৰক এইটো মাৰ্কিন কাপোৰটো উলিয়াই চপিনেটো মেৰিয়াব লাগিব কাপোৰখন আচলতে এনেকৈ কৰি ভিতৰেদি মেলিলে সেই তেনেকৈ সোমাই ল'লে হৈ গ'ল ৰছী বান্ধি আমাৰ মাৰ্ঘেৰিটা চিভিল এডমিনিষ্ট্ৰেশ্যনৰ লগত পুলিচ প্ৰশাসন আৰু কোল ইণ্ডিয়া আৰু APDCLৰ সহযোগত আমি ইয়াত ইলিগেল ৰেড হোল মাইনিঙৰ এটা খবৰ পাইছিলোঁ যিটো কাৰণে আজি এই অপাৰেশ্যনটো চলোৱা গৈছে ইয়াত আমি অপাৰেশ্যনৰ সময়ত টোটেল 13টা ৰেড হোল মাইনিং ইলিগেলি যিটো অপাৰেট হৈ আছিলে সেইকেইটা আমি কমপ্লিটলি বন্ধ কৰি দিলোঁ আৰু লগতে মাইনিং কৰি থকা সময়ত যি 3জন আমি শ্ৰমিকক পালোঁ যি গাঁতৰ ভিতৰত সোমাই তেওঁলোকে কাম কৰি আছিলে চ' তেওঁলোক ওলাই আহিলে তেওঁলোকক বৰ্তমান আৰক্ষীয়ে তেওঁলোকক ডিটেইন কৰি ৰাখিছে আৰু তাৰোপৰি ইয়াত যিখিনি ইলেক্ট্ৰিকেলৰ লাইন যি আছিলে APDCLৰ সহযোগত সেই সকলোখিনি ডেষ্ট্ৰয় কৰা গৈছে আৰু এটা পাৰ্টিকুলাৰ এটা ঘৰ এটা যিটো একচুৱেলি কোল ইণ্ডিয়াৰ এটা এবাণ্ডেণ্ট অফিচ আছিলে এটা সময়ত চ' সেইটো একচুৱেলি কনজিউমাৰ এজনে যিটো আমি কনজিউমাৰ আইডিটো এতিয়ালৈকে গম পোৱা নাই সেইটো APDCLে আমাক পিছত জনাব পাৰিব তাত তেওঁ ইলেক্ট্ৰিকেলৰ কানেকশ্যনটো লৈ পিনি ইয়াৰ পৰা পাৱাৰটো টানিছিলে চ' সেই ঘৰটোৰ ভিতৰত আমি এটা DG ছেট পাইছোঁ কিৰ্লস্কাৰৰ আৰু তাত যথেষ্টখিনি ইকুইপমেণ্টছ আছে আমি এতিয়া ঘৰটো বৰ্তমান চিল কৰি দিছোঁ আৰু বাকী যিখিনি আমি ইকুইপমেণ্টছ পালোঁ পাম্প পালোঁ মটৰ্ছ পালোঁ সেই গোটেইখিনি চিজ কৰি লোৱা হৈছে এতিয়া হয় হয় এখন এক্সকেভেটৰো আমি জব্দ কৰিছোঁ সেইখন এতিয়া বৰ্তমান মাৰ্ঘেৰিটা থানালৈ লৈ যোৱা হ'ব ট্ৰেইলাৰটো নাই সেইটোতো এতিয়া আপোনাৰ এটা এনকুৱাৰী চলিব তাৰপিছত এনকুৱাৰী অন্ততহে গম পোৱা যাব কাৰ সেইটো বৰ্তমানলৈকে আমি এইটো গম পোৱা নাই